প্ৰথমে সকলোকে নমস্কাৰ জনালোঁ। লগতে আজি আপোনালোকলৈ লৈ আহিছোঁ ভেন্দি কুৰকুৰি। কোনে কোনে বনাই খাইছে জনাবচোন বাৰু। কেনেধৰণে বনালোঁ আহকচোন তেনেহ'লে আৰম্ভ কৰোঁ। প্ৰথমতে গোটেৰে গোটা গোটা হৈ থাকোঁতেই ভেন্দিখিনি ধুই পানীখিনি শুকুৱাই ল'ব লাগিব। কটন কাপোৰতো শুকুৱাব পাৰে, টিচু পেপাৰতো শুকুৱাব পাৰে। আৰু এতিয়া মই যি ধৰণে কাটিছোঁ সৰু সৰুকৈ চাৰিফাল কৰি ল'ব লাগিব এটুকুৰা ভেন্দি। এয়া চাওক, এইখিনি 1 কিলো আছে। 1 কিলোত মই কিমান কি মছলা ব্যৱহাৰ কৰিম সকলোখিনি আপোনালোকক দেখুৱাম। আপোনালোকে চাই গৈ থাকক। ভেন্দি কুৰকুৰি খাবলৈ বহুতেই ভাল লাগে। বিজল ভাৱটো একেবাৰে নাথাকে। যিহেতু বনোৱা পদ্ধতিটো আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। প্ৰথমতে সকলোখিনি কাটি লওঁ। যদিহে কোনোবাই নতুনকৈ চাইছে তেনেহ'লে ফ'ল' এটা কৰিব আৰু লগতে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। এয়া সকলোখিনি মোৰ কাটি ইতিমধ্যে হৈ গ'ল। ইয়াতে এতিয়া মই জোখমতে অলপ দিলোঁ। এয়া বেচনটো জোখমতে দিলেই হ'ল, বৰ বেছিও দিব নালাগে। লগে আপোনালোকক দেখুৱাইছোঁ এয়া নিমখ, হালধি, ৰেড চিলি, ধনিয়া পাউডাৰ। আৰু যদি কিছু মছলা আপোনালোকে ব্যৱহাৰ কৰিব বিচাৰে দিব পাৰে। জোখমতে ডাঙৰ চামুচেৰে 1 চামুচ যিহেতু ভেন্দি 1 কিলোহে আছে। সকলোখিনি এনেধৰণে মিশ্ৰণ কৰি ল'লোঁ। মই ৰেড চিলি দিয়াৰ বাবে হাতেৰে চোৱা নাই, এনেধৰণে চাকুখনৰ সহায়তে মিশ্ৰণ কৰিছোঁ। অৱশ্যে চামুচ এখনহে লৈ ল'ব লাগে বাৰু। যি নহওক অকণমান তেল মিশ্ৰণ কৰিব লাগিব। যিহেতু গোটেইখিনি পনীয়া কৰি পেলাব নোৱাৰি। পনীয়া কৰিলে আৰু ভেন্দি কুৰকুৰি বনোৱাটো নহ'ব। যি নহওক আটাইখিনি এনেধৰণে মিশ্ৰণটো কৰি লৈছোঁ। তাৰপাছতে এটা কেৰাহীত মই মাষ্টাৰ অইল অলপ গৰম কৰি আছোঁ। আপোনালোকে ৰিফাইন তেলো দিব পাৰে, একচুৱেলি ৰিফাইন তেলহে দিব লাগে। এয়া চাওক, অকণ তেল দি পেলাই ধুনীয়াকৈ এনেধৰণে মিশ্ৰণটো কৰি পেলালোঁ। এতিয়া মই ফ্ৰাই কৰিবলৈ লৈছোঁ। অলপকৈ কৰিব লাগিব, সৰহকৈ কৰিলে কিন্তু আপোনাৰ ভেন্দি কুৰকুৰি নহয় কিবা বেলেগহে হৈ যাব। এনেধৰণে অলপ হেতাখনৰ সহায়তে আৰু এৰুৱাই দিব লাগিব। এনেধৰণে কমকৈ ফ্ৰাই কৰাৰ পাছত যেতিয়া মচমচীয়া হ'ব গম পাবই নহয় আপোনালোকে। যেনেকৈ ধৰক আমি কাচকল যে ফ্ৰাই কৰোঁ ঠিক একেদৰে মচমচীয়া হোৱাৰ পাছত লাহেকৈ এটা পাত্ৰত উলিয়াব লাগিব। পাত্ৰটোত কিন্তু আপোনালোকে টিচু পেপাৰ ব্যৱহাৰ কৰিব লাগিব। যিহেতু ইয়াত তেল যথেষ্ট সোমাই যায়, সেই তেলখিনি নাইকিয়া হৈ যাব। এইকেইদিন ঠাণ্ডা পানী খাই মাতটো ভগা। যি নহওক সুন্দৰকৈ গোটেইখিনি এনেধৰণে মই এতিয়া ফ্ৰাই কৰি ল'লোঁ। ইতিমধ্যে মোৰ ভেন্দি কুৰকুৰি হৈ গ'ল। বনাবলৈ তেনেই সহজ, খাবলৈ বহুত টেষ্টি। যদিহে আপোনালোকে মোৰ এই ভিডিঅ'টো ভাল লাগিলে অকণমান শ্বেয়াৰ কৰি দিব, লগতে ফ'ল' এটা কৰিব। যদিহে ইউটিউবত চাইছে চেনেলটি ছাবস্ক্ৰাইব কৰিব। এনেধৰণৰ সুন্দৰ ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ লৈ আহিম। লগতে ঘপককৈ পাবলৈ হ'লে বেল আইকনটো টিপি অল কৰি থ'ব। আজিলৈ আহিছোঁ, আকৌ লগ পাম। বাই বাই। সকলোৱে ভালে থাকক।